So my dear students, today we are going to discuss another chapter, the D block elements. Okay. So in order to study D block elements, we have to know what are the P block elements and S block elements. You have already studied about P block elements. Okay. P block elements in first year 13 and 14, and in your second year we have already discussed about 15, 16, 17 and 18 group. Okay. So D block elements are the elements which reside in between S block element and P block element. S block and starting from here, this one is group 1, this is group 2. So D block starts from group 3 to 12. Okay. Group 3 to 12, these elements are generally known as D block elements. Okay. And here you can see, we know that going from left to right, there are increase in atomic number. That means here for the series, for different series you will see for D block elements. For first series you will see that the D block, the D cell, this subcell get progressively fulfilled by adding one electron towards the right. Okay, there are generally 3 series of elements, 3D series. This first row is called 3D series, second row is called 4D series, third row is called 5D series, and this one 4D series. Okay. The fourth 60 series, the fourth 60 series, which begins here, begins with actinum, but this actinum series is not complete. It is incomplete. Now, we know that D block elements are generally known as transition elements. Why it is called as transition element? Since I have already told you that in D block elements, the D shells are progressively increasing 1 electron by 1. Okay? তোমালোকে যেতিয়া এই তোমালোকে ক্যালসিয়ামলৈকে ইলেক্ট্ৰনিক কনফিগাৰেশন জানা, স্ক্যান্ডিয়ামৰ পৰা জিংকলৈ যেতিয়া তোমালোকে ইলেক্ট্ৰনিক কনফিগাৰেশন লিখিবা, তেতিয়া দেখিবা যে তোমালোকে কি কৰিবা, এই নতুন ইলেক্ট্ৰনটো ক্ৰমান্বয়ে ক'ত দি যাবা, এই ডি অৰবিটেলত, স্ক্যান্ডিয়ামৰ পৰা জিংকলৈকে ডি অৰবিটেলত এটা ইলেক্ট্ৰন বহাই গৈ থাকিবা, হয়নে? আৰু যিহেতু এই ডি ইলেক্ট্ৰনবোৰ ইয়াত কমপ্লিটলি ফিল নহয়, দুই এটাৰ বাহিৰে প্ৰায়বোৰ এলিমেণ্টৰে ডি অৰবিটেলটো কমপ্লিটলি ফিল নহয়। আৰু যিহেতু ইহঁত পাৰ্চিয়েলি ফিল ডি অৰবিটেল থাকে, আৰু সিহঁতৰ কি হয়, এই নেচাৰবোৰ কি হয়, আমি জানো যে এই বাওঁফালে থকা এছ ব্লক এলিমেণ্টবিলাকৰ ৰিয়েক্টিভিটি বহুত বেছি, কাৰণ ইহঁত ইলেক্ট্ৰপজিটিভ ইন নেচাৰ। তাৰমানে ইহঁতে সদায় ইলেক্ট্ৰন ৰিলিজ কৰি পেলাই আয়নিক কম্পাউণ্ড ফৰ্ম কৰিব পাৰে, আৰু আনফালে পি ব্লক এলিমেণ্টবিলাকৰ ইলেক্ট্ৰপজিটিভ তেনেই কম, অৰ্থাৎ ইহঁত ইলেক্ট্ৰনেগেটিভ হয়, আৰু ইহঁতে প্ৰায়বিলাক কি কোভেলেণ্ট কম্পাউণ্ড ফৰ্ম কৰে। আৰু এই ডি ব্লক এলিমেণ্টবিলাকৰ নেচাৰ সাধাৰণতে কি হয়, ইহঁতৰ যিটো বিহেভিয়াৰ এই এছ ব্লক আৰু পি ব্লকৰ এলিমেণ্টৰ মাজত হয়। সেয়েহে সিহঁতক কোৱা হয় সিহঁতে যিহেতু ট্ৰানজিশনাল বিহেভিয়াৰ দেখায়, এই কাৰণে ইহঁতক কোৱা হয় ট্ৰানজিশন এলিমেণ্ট।
আছে আৰু আমি জানো যে আমাৰ সচৰাচৰ দৈনন্দিন জীৱনত আটাইতকৈ প্ৰয়োজনীয় ট্ৰানজিশন এলিমেন্ট যেটো আমাৰ পৃথিৱীৰ উপৰিভাগত বহু সংখ্যক বহু পৰিমাণে পোৱা যায় আৰু সেইটো হ'ল কি আইৰন ঠিক আছে এতিয়া আহো ইহঁতৰ জেনাৰেল ইলেক্ট্ৰনিক কনফিগাৰেশ্যন এতিয়া জেনাৰেল ইলেক্ট্ৰনিক কনফিগাৰেশ্যন বুলি ক'লে মই ফৰ্মুলাটো কৈ দিছো এতিয়া চোৱা ইয়াতে জেনাৰেল আমি যেনেকে জেনাৰেল ইলেক্ট্ৰনিক কনফিগাৰেশ্যন ফৰ নাইট্ৰজেন ফেমিলি কি পাইছিলো NS2 NP3 হয়নে ইয়াত ঠিক তেনেকে ইয়াতে জেনাৰেল ইলেক্ট্ৰনিক কনফিগাৰেশ্যন অফ ট্ৰানজিশন এলিমেন্ট সাধাৰণতে কি হয় ইয়াতে n যদি s অৰবিটেলটো n হয় তেতিয়া হলে তাতকে এটা অৰবিটেল কম হয় d অৰবিটেলটো তেতিয়া হলে আমি ক'ব লাগিব n-1 d 1 to 10 ns 0 to 2 তাৰ মানে d অৰবিটেলত কেটা থাকিব 1 পৰা 10 টা ইলেক্ট্ৰন থাকিব আৰু s অৰবিটেলত কেটা থাকিব 0 পৰা 2 টা থাকিব এটা চাও আমি এই 3D সিৰিজৰ পৰা 6D সিৰিজলৈ আমাৰ সাধাৰণতে কেনেকুৱা ধৰণৰ হ'ব 3D সিৰিজৰ কাৰণে হ'ব 3D 1 to 10 4s 1 to 10 maximum দুটা ইলেক্ট্ৰন থাকিব পাৰে 4D কাৰণে হ'ব 4D 1 to 10 5s 1 to 2 আৰু 5D কাৰণে 5D 1 to 10 6s 1 to 2 আৰু 6D কাৰণে 6D 1 to 10 7s 1 to 2 ওকে এতিয়া আমি ইলেক্ট্ৰনিক কনফিগাৰেশ্যন ইয়াতে মই 3D সিৰিজ 4D সিৰিজ 5D সিৰিজৰ এখন টেবুল দিছো এতিয়া মই তোমালোকক টেবুলখন চোৱাৰ আগতে মই কেনেকৈ ইলেক্ট্ৰনিক কনফিগাৰেশ্যন লিখা হয় মই শিকাই দিছো ঠিক আছে এতিয়া চোৱা আমি up to calcium জানো calciumৰ atomic number হল 20 তো calciumৰ পিছতে আৰম্ভ হয় scandiumৰ 21 হয় তো আমি ইলেক্ট্ৰনিক কনফিগাৰেশ্যন যেতি জেনাৰেলি লিখো তেতিয়া পাবা 1s2 2s2 3s2 3p6 4s2 তাৰ পিছত আমি সাধাৰণতে ধুনিয়াকে লিখিব কাৰণে আমি 3d1 টো আগতে লিখো 3p6 4s2 আমি 20 লৈকে হল তোমাৰ ক্যালসিয়াম আৰু নতুন ইলেক্ট্ৰনটো ক'ত সোমাব d সোমাব 3d1 ঠিক আছে এতিয়া চোৱা এই 1s2 2s2 3s2 3p6 টো হল আৰ্গনৰ ইলেক্ট্ৰনিক কনফিগাৰেশ্যন সেই কাৰণে আমি শৰ্টকে লিখিব পাৰো কনফিগাৰেশ্যন অফ আৰ্গন আৰু কি লিখিব লাগিব 4s2 হেফালে সোঁফালে লিখিবা আৰু 3d1 তেনেকে টাইটেনিয়াম ভেনেডিয়ামৰ কাৰণে আমি এটা ইলেক্ট্ৰন বহাই গলে হল টাইটেনিয়ামৰ 22 সেইকাৰণে এটা ইলেক্ট্ৰন 3d ত ভৰাই দিয়া ভেনেডিয়ামত আৰু এটা ভৰাই দিয়া হল এতিয়া আহো ক্ৰমিয়ামৰ আমি জানো যে ইলেক্ট্ৰনিক কনফিগাৰেশ্যনটো সাধাৰণতে কি হয় তাৰ ষ্টেবিলিটিটো হাফ ফিল ইলেক্ট্ৰনিক কনফিগাৰেশ্যনৰ বেছি ষ্টেবল হয় সেই কাৰণে ইয়াতে হ'ব লাগিছিলে তোমাৰ কি নতুন ইলেক্ট্ৰনটো d ত সোমাব লাগিছিলে তেতিয়া d যদি সোমায় তেতিয়া হ'ব লাগিছিলে 3d4 4s2 কিন্তু যেহেতু আমি জানো যে 3d4 4s2 এটা d অৰবিটেল এটা খালি হৈছে 4s2 ফুলফিল হৈ আছে হেতু ষ্টেবিলিটি হেতু ইলেক্ট্ৰনিক কনফিগাৰেশ্যনকে আমি যদি হাফ ফিল d অৰবিটেলৰ পাঁচটা ইলেক্ট্ৰন আমি কমপ্লিটলি ফিল কৰি দিও তেতিয়া হলে কি পাবা 3d5 4s1 is the stable configuration হয় তাৰ পিছত আমি মেংগানিজৰ পৰা আমি নিকেললৈকে এটাকে বহাই দিলে হল ইয়াতে 3d5 3d6 3d7 3d8 এতিয়া কপাৰ ক্ষেত্ৰত আকৌ দেখিবা যে আমি জানো যে ইয়াতে ফুল d অৰবিটেলটো ফুললি ফিল যদি হৈ থাকে তেতিয়া বেছি ষ্টেবল হয় তেতিয়া আমি হ'ব লাগিছিলে 3d9 4s2 কিন্তু আমি সাধাৰণতে ইলেক্ট্ৰনিক কনফিগাৰেশ্যন লিখো 3d10 4s1 আৰু জিংকৰ ক্ষেত্ৰত পাবা 3d10 4s2 এতিয়া চোৱা এই যে এই ইলেক্ট্ৰনিক কনফিগাৰেশ্যনটো আমি লিখিছো কেলে 3d প্ৰথম 4s প্ৰথমে সোমালে 3d তে প্ৰথমে সোমাবলৈ আছে এতিয়া চোৱা ইয়াতে দেখিছো আমি 4s কেটা আগতে ফুলফিল কৰি থৈছো তাৰ পিছত 3d ভৰাইছো তাৰ মানে আমি আগৰ প্ৰিন্সিপালৰ পৰা আমি যদি চাও ডায়াগোনালি তেতিয়া 1s ৰ পিছত 2s 2s ৰ পিছত 2p 3s 2p 3s তাৰ পিছত
তাৰপিছত 3s ৰ পিছত 3p 4s তাৰপিছতহে সোমাইছে 3d হয় এতিয়া আমি আনকেইটা সিৰিজৰ কাৰণে যদি চাওঁ তেতিয়া হলে 4d সিৰিজৰ কাৰণে 4d সিৰিজ y-term পৰা আৰম্ভ হয় আৰু y-term পৰা আৰম্ভ হ'লে ইয়াতে সাধাৰণতে ইয়াৰ এইখিনিলৈকে ক্ৰিপ্টনৰ ইলেক্ট্ৰনিক কনফিগাৰেশ্যন থাকে আৰু তাৰপিছত আমাৰ জেনেৰেল ইলেক্ট্ৰনিক কনফিগাৰেশ্যনৰ মতে আমি 4d সিৰিজত কি পাম 4d আৰু প্ৰথমটোত এটা ইলেক্ট্ৰন হ'ব আৰু 5s2 হ'ব তাৰপিছত জৈকনিয়ামত হ'ব 4d2 5s2 তাৰপিছত এতিয়া চোৱা এই টেকটিনিয়ামৰ ক্ষেত্ৰত আকৌ কেনেকুৱা একে কাৰ সৈতে একে হ'ব মলিবডেনামৰ ক্ষেত্ৰত কাৰ সৈতে একে হ'ব ক্ৰমিয়ামৰ সৈতে একে কনফিগাৰেশ্যন হ'ব ইয়াতে 4d5 5s1 আৰু ঠিক তেনেকৈ 5d সিৰিজৰ কাৰণে ইয়াতে 5d সিৰিজত ইয়াতে কি হয় তোমাৰ দেখিছা 5d সিৰিজত আমি জানো আগৰ প্ৰিন্সিপল মতে 6s ৰ পিছত তাৰপিছত 6s ৰ পিছত ইলেক্ট্ৰনটো সোমাই তোমাৰ 6s ৰ পিছত দেখিবা এইটো 6s ৰ পিছত ইলেক্ট্ৰনটো সোমাই 4f হয় 4f ইলেক্ট্ৰনটো হয় 4f অৰবিটেলত সোমাই সেই কাৰণে 4f অৰবিটেলটো কমপ্লিটলি ফিল তাত 14টা ইলেক্ট্ৰন আমি ভৰাই লৈছো 14টা ইলেক্ট্ৰন ভৰোৱাৰ পিছত তাৰপিছত আমি d অৰবিটেল কেইটা ফুলফিল কৰিম এটা এটাকে ইলেক্ট্ৰন ভৰাই কিন্তু ইয়াতে দেখিবা যেনেকৈ ক্ৰমিয়ামত হাফ ফিল অৰবিটেলটো বেছি ষ্টেবল ঠিক তেনেকৈ টংষ্টেনৰ ক্ষেত্ৰতো হাফ ফিল অৰবিটেলটো বেছি ষ্টেবল হয় হয় এটা তোমালোকে ঘৰত প্ৰেক্টিছ কৰিব এটা ইলেক্ট্ৰনিক কনফিগাৰেশ্যন কেনেকৈ লিখো এই গম পালো এতিয়া ইলেক্ট্ৰনিক কনফিগাৰেশ্যনৰ পিছত ইলেক্ট্ৰনিক কনফিগাৰেশ্যন চোৱাৰ পিছতে আমি এটা কুৱেশ্যন আমি সাধাৰণতে ফেচ কৰিবলগীয়া হয় যে জিংক cadmium mercury are not considered as a transition element এটা কাৰণটো হল কি এটা দেখিছা যে জিংক cadmium এটা জিংক a2 জিংকত ইলেক্ট্ৰনিক কনফিগাৰেশ্যন কি দেখিছা 3d10 4s2 তাৰপিছত আকৌ cadmiumৰ ক্ষেত্ৰত যদি চোৱা কি পাবা 4d10 5s2 আৰু মাৰ্কিউৰীৰ ক্ষেত্ৰত পাবা 5d10 6s2 এই তিনিটা ইলেক্ট্ৰনিক কনফিগাৰেশ্যন চাই পেলাই তুমি দেখিবা যে সিহঁতৰ ইলেক্ট্ৰনিক কনফিগাৰেশ্যনটো সাধাৰণতে কি হৈ আছে কমপ্লিটলি ফুলফিল হৈ আছে হয় সিহঁতৰ d অৰবিটেল কেইটা সবৰে ফুলফিল কিন্তু আমাৰ ট্ৰানজিশন এলিমেন্ট বিলাকৰ ইলেক্ট্ৰনিক কনফিগাৰেশ্যনৰ সূত্ৰ মতে হ'ব লাগিছিল যে এই d অৰবিটেল কেইটা কমপ্লিটলি ফিল হ'ব নালাগে d অৰবিটেল হওক বা 4s অৰবিটেল কেইটা কমপ্লিটলি ফুলফিল হ'ব নালাগে যেহেতু ইহঁতে কমপ্লিট ফিল হৈ গ'ল সেইকাৰণে সিহঁতে অন্য ট্ৰানজিশন এলিমেন্টৰ নিচিনাকৈ সিহঁতৰ বিহেভিয়াৰ নেদেখায় আৰু যেহেতু বিহেভিয়াৰ নেদেখায় আৰু সেয়েহে সিহঁতক সাধাৰণতে কি কৰা হয় ট্ৰানজিশন এলিমেন্ট অৰ্থাৎ সংক্ৰমণশীল মৌলৰ ভিতৰত সিহঁতক ধৰা নহয় আৰু এটা প্ৰশ্ন আছে যে silver atom has completely filled the orbital 4d10 in its ground state how can you say that it is a transition element এতিয়া চোৱা আমি silver ক্ষেত্ৰত যদি চাওঁ silverটো আমি 4d সিৰিজত আছে এটা দেখিব 4d10 5s1 4d10 5s1 দেখিছানে ইয়াতে দেখিছা 4d10 টা মানে এটা কমপ্লিটলি ফুলফিল অৰবিটেল আছে হয় কমপ্লিটলি ফুল d অৰবিটেল কিন্তু তথাপিও কোৱা হৈছে যে এটা গ্ৰাউণ্ড ষ্টেটত সিহঁত তথাপিও ট্ৰানজিশন এলিমেন্টে হয় এতিয়া চোৱা এটা সিলভাৰৰ যদিও 4d10 5s1 হয় ইহঁতে এটা ইলেক্ট্ৰন এৰি পেলাই +1 অক্সিডেশন ষ্টেট দেখায় এটা সিলভাৰ অক্সাইড ফৰ্মেশনৰ ক্ষেত্ৰত কি দেখায় +1 অক্সিডেশন ষ্টেট দেখায় আৰু সিলভাৰ ক্লোৰাইডৰ ক্ষেত্ৰত কি দেখায় +2 অক্সিডেশন ষ্টেট দেখায় তেতিয়া হলে এই +2 অক্সিডেশন ষ্টেট যদি দেখায় তেতিয়া হলে +2 অক্সিডেশন ষ্টেটত সিহঁতে ইয়াৰ পৰা এটা ইলেক্ট্ৰন গুচি গ'ল তাৰ পিছত d অৰবিটেলৰ পৰা এটা ইলেক্ট্ৰন গুচি গ'ল তাৰ মানে থাকিলগে কি 4d9 d অৰবিটেল হয় তো 4d9 d ইলেক্ট্ৰনিক কনফিগাৰেশ্যনটো যেহেতু ইনকমপ্লিটলি ফিল হয় সেইকাৰণে সাধাৰণতে যিহেতু সিহঁতক
এটা ইলেক্ট্ৰন এৰি দি বা দুটা ইলেক্ট্ৰন এৰি দিয়াৰ পিছত সিহঁতৰ